হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। এয়া আজি বছৰৰ প্ৰথম কাম কৰিছোঁ। অমৃতা আছে, অমৃতাক মেকআপ দি আছোঁ আৰু অমৃতা একে আছে দেই, একদম ধুনীয়া হৈ আছে। অমৃতাক বহুত দিনৰ মূৰত পালোঁ আৰু বিহু গীত, বছৰৰ প্ৰথম গীত ৰিণ্টুৱে কৰিঅ'গ্ৰাফি কৰিছে আৰু ৰিণ্টুক ধন্যবাদ জনাইছোঁ বছৰৰ প্ৰথম কামটোৰ কাৰণে, মোক বিচৰাৰ কাৰণে। এয়া ৰিণ্টুৱে আমি একেলগে অকণমান নাছিলোঁ। আৰু এই ৰাতিপুৱা 7টা বাজিছে, 7টা বজাত দেখিছেনে একদম কুঁৱলীৰে ভৰপূৰ, মানে একদম ইমানেই বেছি ঠাণ্ডা আৰু কুঁৱলীটো মানে অকণ চালনীৰে চলা নিচিনা বৰষুণ পৰি আছে, মানে বৰষুণৰ নিচিনা। আৰু গতিকে কেনেকুৱা যে মানে ঠাণ্ডা পাইছিলোঁগৈ, পিছলৈ কিন্তু ভাল হ'ল দেই বতৰটো। একদম ৰ'দ দি দিলে, মানে ৰ'দেও অশান্তি দিলে পিছত আৰু তেনেকুৱা। গতিকে অকণমান শ্বুটিঙৰ ভিডিঅ' দেখুৱাইছোঁ, বছৰৰ প্ৰথম কাম যিহেতু বিহু গীতেৰে কৰিছোঁ। আৰু ভাল লগা এটা লোকেশ্যন পানীখাইটি, আৰু পানীখাইটি দেখিছেনে গোটেই ব্ৰহ্মপুত্ৰৰ পাৰত গোটেই কটেজ বনোৱা আছে, চাংঘৰ বনোৱা আছে, তাত কোনোবা থাকিব পাৰে, পিকনিক স্পটো হয়, ৰাতিও ষ্টে' কৰিব পাৰে মানুহ দেই। এই আচতৰ কাৰণে চব ৰেডি হৈ গ'ল। এতিয়া কেমেৰা ধূপ চুপ জ্বলাই শুভ আৰম্ভণি কৰিছে আৰু সেয়া, আৰু ল'ৰাবোৰেও পূৰা ধুতি চুতি পিন্ধিছে। বিৰাট ধুনীয়া লগা পৰিৱেশ এটা, মানে একদম বিহু মানে মাঘৰ বিহু আহিলে যিটো ফিল আহিলেই আৰু সেইটো লাগিছে, মানে তাতেই যেন মাঘৰ বিহুতে আছোঁ, আমি পাতিছোঁ যেন মাঘৰ বিহু, তেনেকুৱা লাগিছে। শ্বুটিং লগাই নাই মানে। এয়া গীতাৰ্থই গানটো গাইছে, খুব ধুনীয়া বিহুটো। গতিকে তাৰ ৰিলছো আহিব আৰু ভিডিঅ'টো আহিলে মই শ্বেয়াৰ কৰিমেই। আৰু নেক্সট এইটো হৈছিলে আমাৰ ফাৰ্ষ্ট ডে শ্বুটিং। বিবেক আছিলে, বিবেকক প্ৰেক্টিছ কৰাই আছে, গ্ৰুপৰ লগত পৰাগ আছিলে কেমেৰাত। বিৰাট ভাল লাগিছিলে, খুব এনজয় কৰি কামটো কৰিছোঁ। যিহেতু বছৰৰ প্ৰথম কাম, মনত এটা মানে আশাৰে কৰিছোঁ যাতে গোটেই বছৰটো ভাল হয়, এনেকৈ ভাল কামবোৰ কৰিবলৈ পাওঁ, আপোনালোকৰ আশীৰ্বাদ পাওঁ। আৰু এয়া চতৰ কাৰণে অমৃতা ৰেডি হৈ গ'ল, পূৰা গাঁৱৰ গেটাপ এটা। আৰু খুব ধুনীয়া মহাজনৰ জীয়েক, তেনেকুৱা আৰু এয়া মহাজন, তেনেকৈ কনচেপ্টটো। ডান্সৰ মাজে মাজে এটা ড্ৰামা গৈ থাকে, বিৰাট ধুনীয়া মানে, আৰু চালে আপোনালোকে খুবেই ভাল পাব। আৰু এইটো হৈছে চিম্পুল গাঁৱলীয়া গেটাপ কৰিছোঁ। ইয়াৰ পিছত আকৌ গেটাপ চেঞ্জ আছে। গতিকে এতিয়া দেখিছেনে ৰ'দ কিন্তু পূৰা ওলাই গ'ল দেই, ৰ'দ ওলাই গ'ল। আৰু আমাৰ মানে একদম চুৱেটাৰ খুলো লাগিছে। আৰু তেতিয়া এয়া অমৃতাক অকণমান টাচ আপ দিছোঁ, তেতিয়া যে এনেকুৱা ৰ'দ পৰি আছে নহয়, ভাবাই নাছিলোঁ যে ইমান ৰ'দ ওলাব। গৰমেও অশান্তি লগাই দিলে, একদম টিকা ফটা ৰ'দ বুলি কয় যে, সেইটো ওলাইছে আৰু মানে। আৰু ভাল লাগিছে, ঠাণ্ডা গৰম মিক্সকৈ কাম কৰি আছোঁ আৰু খুব এনজয় কৰিছোঁ। চবেই এনজয় কৰি কামটো কৰা হৈছে, কাৰণ বছৰৰ এইটো প্ৰথম কাম। ইয়াত তীৰ্থদাই লাইট কৰিছে খুব ধুনীয়াকৈ। ইয়াত চতত অমৃতাক অকণমান ক্ল'জকৈ দেখাই দিছোঁ, একদম চিম্পুল নিউড মেকআপ। আৰু কেনেকুৱা লাগিছে লুকটো জনাব, ইয়াৰ পিছৰ লুকটো কেনেকুৱা লাগিছে জনাব। এয়া খুব এনজয় কৰিছোঁ দেই। আৰু নেক্সট ডেটো আৰু আছে ভিডিঅ', মই সেইটো একেলগতে জইন কৰা নাই, বহুত দীঘলীয়া হ'বৰ কাৰণে মই জইন কৰা নাই ভিডিঅ'টো। এয়া এটা নেক্সট শ্বট, মহাজনৰ পিছফালে একদম চিকাৰী ৰৈ থকা, বিৰাট ধুনীয়া। আৰু চিকাৰী এলবামটোৰ নামেই হৈছে চিকাৰী, বিৰাট ধুনীয়াকৈ নাম এটা দিছে। এইটো গীতাৰ্থ খুব ভাল ল'ৰা, মই তাক পাইছোঁ আগতেও, কিন্তু গানটো মই প্ৰথম কৰিছোঁ গীতাৰ্থ। আৰু গীতাৰ্থই লিখা খুব ধুনীয়া গান আছে, আপোনালোকে জনাখিনিয়েতো জানেই, খুব ধুনীয়া গান আছে। কিন্তু আৰু নতুন বছৰতো তাৰ গান ৰিলিজ হৈছে, সি লিখা গান খুব ধুনীয়া। মন্টুমণিও গাইছে তাৰ লিখা গান, খুব ধুনীয়া। এয়া অলপ বিহু মানে গাঁৱত নচা, সেই অলপ শ্বট মই ভিডিঅ' কৰিছিলোঁ, সেয়া আৰু তেনেকুৱা পৰিৱেশ। আৰু তাৰপিছতহে গেটাপ চেঞ্জ আছে। এয়া কেনেকুৱা লাগিছে বাৰু ইমানখিনিলৈকে ভিডিঅ'টো চাই জনাব দেই, কমেণ্ট কৰিব। আৰু এতিয়া মানে মুখত অকণমান মই কিবা এটা খাই আছোঁ, সেইকাৰণে মোৰ কথাটো কোৱাটো অকণমান গণ্ডগোল হৈ গৈছে, অকণমান তামোল খাই দিলোঁ মানে। আৰু এয়া অমৃতাক একদম নেক্সট শ্বটৰ কাৰণে ৰেডি কৰিছোঁ, নেক্সট গেটাপ, বিহু গেটাপ। অকণমান আই মেকআপটো টাচ কৰি দিছোঁ, কাৰণ যিহেতু বিহু। আৰু সিটো আছিলে একদম চিম্পুল নিউড লুক। এয়া আৰু বিহু সাজটো খুব ধুনীয়া পিন্ধিছে অমৃতাই, তাই একদম একে আছে, ক্ষীণ হৈ ধুনীয়া হৈ আছে তাইও। এয়া হৈ গ'ল, দেখিছেনে অৰ্ণামেণ্টছো ধুনীয়া পিন্ধিছে। আৰু হেয়াৰ পটাপট কৰি ৰেডি কৰিছোঁ। আৰু ৰিণ্টুৱে মানে বিচাৰি আছে, হ'লনে কৈ আছে। আৰু উৎপাত কৰি কাম কৰি ভাল লাগে, শ্বুটিঙৰ এইটো পৰিৱেশ বিৰাট ভাল লাগে। উৎপাত কৰিছে, আমি কামবোৰ কৰোঁ একদম ইটোৰ পিছত সিটো, কাপোৰ সলাব লাগে, শ্বট ৰেডি হৈ থাকে, হ'লনে এনেকৈ চিঞৰি থাকে, মেকআপকে বেছিকৈ চিঞৰে। আৰু মানে চবেই ভাবে মেকআপত বেছি টাইম লগায়, কিন্তু নহয় বাৰু সেইটো কথা। আৰু গতিকে আমিও লৰালৰিকৈ একদম তত্ত্বাতৈয়াকৈ মানে আমি ৰেডি কৰি দিবলৈ বিচাৰোঁ, যিমান পাৰোঁ সোনকালে কৰি দিওঁ। আৰু এয়া মানুহেতো গমেই নাপায় কিমান যে উৎপাতকৈ উলিয়াই দিয়া হয়। সেয়া আৰু অকণ পৰিৱেশ দেখাই দিলোঁ। গতিকে এয়া বিহু সাজত চব নাচনীখিনিও ড্ৰেছ চেঞ্জ কৰিলে, বিহুৰ পিন্ধিলে,
ইফালে ঢুলীয়াখিনিও কৰিলে সৰহকৈ ঢুলীয়া নাচনি থাকিলে ভাল লাগে পিছফালে দেখিছেনে চাংঘৰটো কিমান ধুনীয়া লাগিছে এইটোত কিন্তু থকাকৈ আহিব পাৰে দেই বিৰাট ভাল পাব আহি পেলাই এয়া গতিকে এয়া ভিডিঅ' কৰি থৈছোঁ খুব ধুনীয়া লাগিছে ন একদম যে বাকৰিত যে নাচে যে মুকলি ফিল্ডত আগৰ মুকলি বিহুবোৰ যে হয় মুকলি বিহুটো আৰু পাহৰিয়ে যোৱা নিচিনা হৈছে যিহেতু এতিয়া ষ্টেজতে হয় কিন্তু মুকলি বিহুৰ মজাটোৱে বেলেগ যেন একদম মুকলি বিহুতে আছোঁ তেনেকুৱা লাগিছিলে বিৰাট ভাল লাগিছে মানে পৰিৱেশটো মুকলি বিহু যিহেতু সৰুতে চাইছোৱেই বিৰাট ভাল লগা আৰু আমাৰ চতিয়াৰ কেন্দ্ৰীয় ৰঙালী বিহু চাই বিৰাট ভাল লাগিছিলে সৰুতে একদম ৰাউণ্ডকৈ কিমান যে বিহু টিমবোৰ হয় মাধুৰীয়া শৰততলৰ বিহু সেইবোৰ সৰুৰে পৰাই আমি দেখি আহিছোঁ গতিকে সেই মুকলি পৰিৱেশত হোৱাটো আহঁত গছৰ তলত হোৱাটো মানে এটা বেলেগ আমেজ পাওঁ আৰু এনেকৈ শ্বুটিংটো হৈছে মুকলি পৰিৱেশতে আৰু মুকলি বিহু মেলা যেনেই লাগিছে মানে বিৰাট ভাল লাগিছে এনেকৈ অলপ শ্বুটিঙৰ ভিডিঅ' দিলোঁ আৰু আপোনালোকে কেনেকুৱা পাইছে জনাব ভিডিঅ'টো চাই আৰু আপোনালোকৰ আশীৰ্বাদটোৱেই মই কামনা কৰোঁ আশীৰ্বাদ পালেই মই আগবাঢ়ি যাব পাৰিম আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকলৈ মই শ্বেয়াৰ কৰিব পাৰিম আৰু এনেকৈ আপোনালোকৰ লগত কথা পাতি থাকিব পাৰিম গতিকে বিহুৰেই আৰম্ভণি কৰিছোঁ বছৰটো ভাবিছোঁ ভালেই হ'ব আমাৰ অসমীয়া সাংস্কৃতিক বিহু বাপতিসাহোন বিহু কিমান যে ভাল লগা গতিকে বিহু বুলি ক'লে আৰু চবৰেতো আৰু ক'বই নালাগে দেহ মন মানে প্ৰাণ চব উৎফুল্লিত হৈ যায় বিহু বুলি ক'লে গতিকে এয়া ভিডিঅ'টো লাষ্টৰখিনি আৰু গতিকে আপোনালোকে আশীৰ্বাদ কৰিব ভিডিঅ'টো চাব আৰু নেক্সট ভিডিঅ'টোও মই দি আছোঁ আৰু এইটো কেনেকুৱা পাইছে আপোনালোকে কমেণ্টছ কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব এইখিনি মোৰ মানে আশা থেংক ইউ